বৰপেটাৰ হোলী চাবলৈ বিভিন্ন ঠাইৰ পৰা লোক আহে অসমৰ বিভিন্ন ঠাইৰ পৰা। এই বিষয়ে কি ক'ব আমাৰ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা এইটোৱে কওঁ যে আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো ৰঙৰে চুই চলিলা দালতে ফাগুণৰে পালাগিল নিকুঞ্জ বনতে ফাগুণৰে পালাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত বেলাতে আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে পালাগি নিকুঞ্জ বনতে ফাগুণৰে পালাগি নিকুঞ্জ বনতে সকলোকে স্বাগতম জনাইছোঁ ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ কাৰণে মই আহিছোঁ বৰপেটা সত্ৰলৈ, যিহেতু আজিৰ পৰা হোলী আৰম্ভণি হৈছে আৰু আজি হোলীৰ আৰু এই উদ্দেশ্যে মই আপোনালোকক জনাবলৈ আহিছোঁ যে বৰপেটা সত্ৰৰ আৰু বৰপেটাৰ বাসিন্দা দাদা কেইজনমান আছে আমাৰ ভিডিঅ'ত। তেওঁলোকক মই প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতু আজিৰ পৰা হোলী আৰম্ভণি। কি ক'ব আমাৰ অসমবাসী ৰাইজৰ দাদা? আমাৰ বৰপেটাৰ হোলী অসম বিখ্যাত, ভাৰত বিখ্যাত আৰু আজি বিশ্ববাসীও জানে আমাৰ বৰপেটাৰ হোলীৰ কথা। আৰু আমাৰ বৰপেটাৰ হোলীটো বৰপেটা সত্ৰৰ পৰম্পৰা অনুযায়ী অনুষ্ঠিত কৰা হয়। মানে আমাৰ ইয়াত যোনদিনা ফাকুৱা হয় তাৰ আগদিনা বেলেগ ঠাইত মানে ফাকুৱা উৎসৱ পালন কৰা হয়। আৰু আমাৰ বৰপেটাৰ আজি গন্ধোৎসৱ, দুদিন সত্ৰেউল আৰু অন্তিম দিনা হুঁৱেৰি বা ফাকুৱা বুলি কয়। সেইদিনা আহিলে আৰু বেছি আনন্দ পাবা আপোনালোকে। যিয়ে নহওক ভাল লাগিছে আপোনালোকক লগ পাই, আৰু ধন্যবাদ দাদা ইমানখিনি সময় দিয়াৰ বাবে। আৰু আমি এতিয়া মাজলৈ যাম এজন খুৰা ওচৰলৈ, তেখেতৰ দোকানখনৰ ওচৰলৈ যাওঁ, কাৰণ তেখেতে বহুত বছৰ ধৰি ইয়াতে এইখন দোকান হয়তো চলাই আছে। তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ কেনেকুৱা খবৰ? ভাল? ঈশ্বৰৰ কৃপাত ভাল, দুজন ভালে আছে? হয়। প্ৰতি বছৰে আপুনি এনেধৰণে আপোনাৰ নিজৰ দোকানৰ সন্মুখত ফাকুৱাৰ এনেধৰণে দোকান দিয়ে? মই এই দোকান দিবা প্ৰায় 30 বছৰ হ'ল। 30 বছৰ? হয়। আচ্ছা, বাকী কেনেকুৱা আপোনাৰ চলি আছে? আৰু বৰপেটাৰ হোলী চাবলৈ বিভিন্ন ঠাইৰ পৰা লোক আহে অসমৰ বিভিন্ন ঠাইৰ পৰা। এই বিষয়ে কি ক'ব আমাৰ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা এইটোৱে কওঁ যে আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলী মিলি হবে প্ৰাণে প্ৰাণ আজি ৰঙে ৰঙে একাকাৰ। সকলোৰে মন প্ৰাণ ৰঙীন হওক, সুখত থাকক, শান্তিত থাকক। নিজৰ নিজৰ যিবিলাক ল'ৰা ছোৱালী আছে শিক্ষাই দীক্ষাই জ্ঞানে বুদ্ধিয়ে সমাজত জাকত জীৱিকা হওক, আৰু তেওঁলোকে যাতে ভৱিষ্যত দেশৰ সু নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে ভগৱানে আশীৰ্বাদ। ধন্যবাদ। ইয়াতে এটা কথা সুধি আপোনাক, ৰঙা দিবা বুলি কয়, আচলতে ৰঙা দিবাৰ মেইন কাৰণটো কি? ৰঙা দিবা ইয়াতে বেচা এইটো মানে বেচাৰ কোনো কাৰণ নাই। আপোনাৰ এইটো মানে যি সময়ত আমাৰ এতিয়াহে ধৰি লওক চালানী কণী ওলাইছিল, সেই সময়ত আমাৰ লোকেল কণী আছিল, মানে আমাৰ ঘৰুৱা কণী। গতিকে সেইটো বেলেগ মানে চূণ আৰু হালধি দি বেলেগ পদ্ধতিত বনোৱা হয়। মানে এতিয়াও হয় সেই পদ্ধতিতে বনায়? হয় হয়। যিটো পদ্ধতি আগতে মানুহে সহজতে নাপাইছিল, সি মানে দুৰ্লভ আছিল, তেতিয়া মানে যেতিয়া বেলেগ পদ্ধতিত ৰঙা কৰা হয় তেতিয়া সকলোৱে তাৰ প্ৰতি আকৃষ্ট হয়, ৰঙা বস্তুৰ প্ৰতি সদায় আকৃষ্ট। আৰু আমাৰো যদি কলীয়া গোসাঁইক ৰং দিয়ে নহয়, ফাকু দিয়ে নহয়, অহাকালি ফাকু দিব, আজি ফাকু নিদিয়ে। আজি আমাৰ গোন্ধ যাত্ৰা হয়, অহাকালি আমাৰ এটা নিৰ্দিষ্ট টাইম আছে, সেই টাইমত আমাৰ ইয়াৰে পৰা ফাকুখিনি নি পেলাই সেৱাৰ কাৰণে আপুনি আমি সকলোৱে মানে ঈশ্বৰকে ৰঙা ফাকু দিওঁ। আৰু সেই ৰং মানে ৰঙীন আনন্দৰ উৎসৱ। হয়, যিয়ে নহওক ভাল লাগিছে। আৰু এতিয়া সত্ৰৰ ভিতৰলৈ যাম। আৰু এতিয়া আপোনালোকৰ মাজত মই দেখাবলৈ আহিছোঁ কীৰ্তন ঘৰৰ মাজত, আৰু কীৰ্তন ঘৰত মই বৰ্তমান থিয় হৈ আছোঁ। আপোনালোকে দেখিবলৈ পাইছোঁ যে কীৰ্তন ঘৰৰ সন্মুখত আচলতে কিমান মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহিছে, আপোনালোকে দেখিবলৈ পাইছে।
ভিতৰলৈ আহিছোঁ আৰু ভিতৰত আহি আপোনালোকৰ মাজত অকণমান হোলী গীত দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ বৰপেটাৰে থলুৱা লোককেইজনমান আছে সকলোকে চিনাকি কৰি দিলোঁ মই আৰু আমি অকণমান গাবলৈ বা এওঁলোকৰ পৰা শুনিবলৈ চেষ্টা কৰিম দিয়া